নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 7 অসমৰ সম্পদ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 73 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে উত্তৰ লিখা। 1 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? ইয়াৰ উত্তৰত লিখিবা তোমালোকে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ'ল কাগজ কল আৰু জুইশলা উদ্যোগ। ইয়াৰ পাছত নেক্সট 1 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম। ইয়াৰ উত্তৰত লিখিবা অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটা হ'ল নামেৰি আৰু মানাহ। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? ইয়াৰ উত্তৰত লিখিবা অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ'ল কৃষি। ইয়াৰ পাছত নেক্সট 1 নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? ইয়াৰ উত্তৰত লিখিবা ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱা ইয়াত লিখিছে ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল? ইয়াৰ উত্তৰত লিখিবা 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰত প্ৰথম ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে সঁচা মিছা লিখা। 1 নম্বৰত চোৱা ইয়াত লিখিছে অসমৰ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া। এইটো ট্ৰু ফল্চ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব সঁচা। ইয়াৰ পাছত নেক্সট 1 নম্বৰত চোৱা ইয়াত লিখিছে শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ উত্তৰ হ'ব সঁচা। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে। ইয়াৰ উত্তৰ হ'ব সঁচা। ইয়াৰ পাছত নেক্সট 1 নম্বৰত লিখিছে কপিলী বৰাক নৈৰ এখন উপনৈ। ইয়াৰ উত্তৰ হ'ব মিছা। ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱা ইয়াত লিখিছে কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। ইয়াৰ উত্তৰ হ'ব মিছা। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰত লিখিছে চাহ এবিধ ৰোপণ কৃষি। ইয়াৰ উত্তৰ হ'ব সঁচা। ইয়াৰ পাছত নেক্সট পেজত 3 নম্বৰত চোৱা ইয়াত লিখিছে উদ্ভিদৰ পৰা আমি কি পাওঁ? এখন তালিকা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা আমি উদ্ভিদৰ পৰা বহুতো বস্তু পাওঁ যেনে 1 নম্বৰ উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ। 2 নম্বৰ গৃহ নিৰ্মাণৰ কাৰণে প্লাইবোৰ্ড কাঠ আদি। 3 নম্বৰত আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ। 4 নম্বৰ উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা ইয়াত লিখিছে বন্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন? 50টামান শব্দৰ ভিতৰত লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্ভিদৰ লেখীয়াকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণীও অসমত পোৱা যায়। ইয়াৰ ভিতৰত গড় হাতী বাঘ বনৰীয়া মহ ভালুক গাহৰি বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি প্ৰধান। অৱশ্যে এইবোৰৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহতে সীমিত হৈ পৰিছে। অসমত থকা হলক গিবন নল গাহৰি সোণালী বান্দৰ আৰু দেওহাঁহ আদি বিৰল প্ৰজাতিৰ প্ৰাণী। অসমৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য আদিৰ বিষয়ে তোমালোকেও ইতিমধ্যে জানিব পাৰিছা। এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে। তাতে ইহঁতে বংশবৃদ্ধিৰো সুবিধা পায়। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱাত লিখিছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা বৰ্তমান অসমৰ নাহৰকটীয়া হুগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহোলা লাকুৱা দিহিং উপত্যকা আদি ঠাইবোৰত খাৰুৱা তেল পোৱা যায়।
আৰু কয়লা খনি বৰ্তমান উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনীমৰা আদিত পোৱা যায়। ইয়াৰ পাছত নেক্সট 6 নম্বৰত ইয়াত লিখিছে ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপৰি কিছু সংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰ বাবে খোৱা পানীৰ যোগান ধৰা হৈছে। অসমৰ বিলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু তালৈ অহা পৰিভ্ৰমী পক্ষীক কেন্দ্ৰ কৰি সেই স্থানসমূহত পৰিৱেশ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। অসমৰ জলাশয় যেনে দীপৰ বিল, চান্দুবি বিল, পানী দিহিং, মাগুৰী বিল আদি বৰ্তমান সময়ত পৰ্যটনৰ বিশেষ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এই জলাশয়বোৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি। ভূগৰ্ভ জলৰ ক্ষেত্ৰতো অসম সমৃদ্ধ। অসমৰ ভূগৰ্ভত সঞ্চিত পানী মানুহে খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে। অসমৰ ভূগৰ্ভৰ পানী কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত নেক্সট 7 নম্বৰত ইয়াত লিখিছে অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলৰ দিয়াবোৰ বহুৱা। ক নম্বৰত লিখিছে 3টা খাৰুৱা তেলৰ পুং। মই উত্তৰকেইটা কৈ দিছোঁ, তোমালোকে নিজে মানচিত্ৰত বহাই ল'বলৈ যত্ন কৰিবা। ইয়াৰ উত্তৰ হ'ব মৰাণ, লাকুৱা আৰু দিহিং। নেক্সট খ নম্বৰত লিখিছে 3টা কয়লা খনি। ইয়াৰ উত্তৰত হ'ব লিডু, জয়পুৰ আৰু নাফুক। ইয়াৰ পাছত নেক্সট গ নম্বৰত লিখিছে 2টা তেল শোধনাগাৰ। ইয়াৰ উত্তৰত হ'ব বঙাইগাঁও আৰু নুমলীগড়। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে চূণশিল পোৱা এখন ঠাই। ইয়াৰ উত্তৰত হ'ব ডিমা হাছাও জিলাৰ উমৰাংচু। ইয়াৰ পাছত নেক্সট ঙ নম্বৰত তৰা বিল আৰু শিৱসাগৰ পুখুৰী। প্ৰথম 6 নম্বৰত দিছে এটা নদী বন্দৰ, এইটো হ'ব ধুবুৰী। ইয়াৰ পাছত নেক্সট দ্বিতীয় 6 নম্বৰত সোৱণশিৰি, পাগলাদিয়া, দিখৌ, দহনশিৰি, জাতিংগা, ধলেশ্বৰী উপনৈ। এইটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।